বানপানীৰ তাণ্ডৱ এতিয়াও অব্যাহত আছে নাজিৰাত আৰু আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ যে নাজিৰাৰ বিহুবৰ অঞ্চলৰ যি নেপালী খুঁটি আছে সেই নেপালী খুঁটি অঞ্চলত বহু লোক সন্ধানহীন হৈ আছে আৰু আমি আজি এটা পৰিয়ালৰ ওচৰত আহি উপস্থিত হৈছোঁ যিটো পৰিয়ালৰ বাসগৃহটো নদীৰ যি বানপানী উটুৱাই লৈ গ'ল আৰু এইজন ব্যক্তি সেই ব্যক্তিজনে সেই দিনটোত তেওঁ যিহেতু দিন হাজিৰা কৰি তেওঁ হাজিৰা কাম কৰি আহি ঘৰলৈ যাবলৈ নাপালে আৰু তাৰ পাছত পানী শুকোৱাৰ পিছত তেওঁ ঘৰলৈ গৈছে যে তেওঁ ঘৰৰ যি পৰিয়ালৰ সদস্যসকল নাই। আপুনি সেই দিনটোত ক'ত কাম কৰি আছিল? জংঘলত মই কাম কৰা আহিছোঁ, কয়লা কাম পৰা মই আহিছোঁ। আহি এইটো পাৰ হ'বলৈ নোৱাৰিলোঁ মই। নদী পাৰ হ'ব নোৱাৰিলোঁ। ঘৰত কোন কোন আছিলে? এই মাইকী আৰু ল'ৰাটো আছিলে, খালি ছোৱালী এজন বাচিছে। ছোৱালীজনী বাচিলে আৰু ৱাইফ আৰু একো নাই, ল'ৰাটোক নাই পোৱা? বিচাৰিছেনে ক'ৰবাত? না বিচাৰ নে পানী ডাইৰেক্ট মাৰি লৈ গ'ল আকৌ গছ ডাঙৰ গছ নদী সোঁতত লৈ গ'ল? নদী সোঁতত ঘৰ চৰ চব লৈ গ'ল। চব লৈ গ'ল। এতিয়া ক'ত আছে আপুনি? এতিয়া মই ইয়াতে কাম হাজিৰা কৰি যাই ৰাস্তাত ঘুমাওঁ আকৌ। ৰাস্তাতে শুই আছে? পাকালিত। আপুনি প্ৰশাসনক জনাইছেনে? জনাইছে। কি কৈছে তেওঁলোকে? তাইলৈকে কৈছে কিবা সিদ্ধান্ত ল'বা আকৌ, সেইটো কাগজ পাতি লিখি দিছে তোমাৰ। আৰু এনেকুৱা আৰু মানুহ হেৰাইছে নেকি? মানুহ হেৰাইছে, এইটো ঘৰতে মানুহ হেৰাইছে আকৌ। কিমান হেৰাইছে? এইটো দুটা তিনিটা হয়, তিনিটা বাং বাবুৰ এটা মাইকী গৈছে, চুঙাৰ মাইকী এটা গৈছে, এইটো উদুবাৰৰ মাইকী এটা, হেৰি দেৱীৰাম মাইকী এটা গৈছে। আপুনি জনাতে 10-12জন হেৰাইছে। হয়, এই ব্যক্তিজনে জনাইছে যে তেওঁ যি চিনাকি মানুহ সেই চিনাকি মানুহৰ ভিতৰত 10-12জন ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁৰ পত্নী আৰু সন্তান এতিয়াও সন্ধান পোৱা নাই। পত্নী আৰু সন্তানৰ যিহেতু তেওঁ দিন হাজিৰা কৰি ঘৰলৈ উভতি যাবলৈ নাপালে আৰু তেওঁৰ ঘৰখনো শেষ হৈ গ'ল, নদীৰ বানে উটুৱাই লৈ গ'ল আৰু এইদৰে বহু লোকৰ ঘৰ ভঙাৰ লগতে বহু লোকক নদীৰ সোঁতে উটুৱাই লৈ গৈছে নাজিৰাৰ এই বিহুবৰ নেপালী খুঁটিৰ পৰা।